এভৰিৱান তো এতিয়া বাজিছে ৰাতিপুৱা 5:30 আৰু ইমান ধুনীয়া বতৰ কৰিছে গৰমত বহুত কষ্ট পালো আমি সবে তো আজি অলপ ভালে লাগিছে আৰু ৰাতিপুৱা এতিয়া মই উঠি কিনে মোৰ ল'ৰাটোৰ কাৰণে টিফিন বনাইছো আৰু ঘৰৰ বাকিবিলাকৰ কাৰণে যিবিলাক কাম আছে ব্ৰেকফাষ্টৰ সেইবিলাক কৰি আছো কাৰণ এতিয়া তো স্কুলৰ টাইমিং চেঞ্জ কৰি দিছে গম পায় আৰু এইটো মই পনীৰ অলপ মেৰিনেট কৰি থৈছিলো ৰাতিয়ে অলপ দহি তাৰপাছত জালুক গুড়ি জিৰা গুড়ি নিমখ দি কিনে মেৰিনেট কৰি থৈ দিছো অলপ ৰাতি যিমান পাৰো কামটো আগবঢ়াই থৈ দিও যাতে ৰাতিপুৱা মোৰ অসুবিধাই নহয় আৰু মই পৰঠা কিনি আনিছিলো দোকানৰ পৰা ভাবিলো কেতিয়াবা টিফিন দিবলৈ ঘৰতো কেতিয়াবা আবেলি ইভিনিং কিবা যে ৰাতি মানে অফিচৰ পৰা আহি বনাও সেইবিলাক দিবলৈ সুবিধা হয় সেয়া মই অলপ বনাই আছো আজি পনীৰ কাঠি ৰোল কিন্তু পনীৰ কাঠি ৰোলটো বহুত বস্তু লাগে পিয়াজ কেপসিকাম মানে এইবিলাক দিলে বিৰাট ভাল লাগে কিন্তু মোৰ ল'ৰাটো একোৱে নেখায় এইবিলাক তো এইটো কাৰণে জাস্ট পনীৰটো মেৰিনেট কৰি লৈছো আৰু এই ৰুটিখনত এতিয়া মই ভালকে অলপ সস লগাই লম স্প্ৰেড কৰি লৈছো আৰু তাৰপাছত মই সেই পনীৰ কিটা দি কিনে ৰোল বনাই লম ইমান গৰমত স্কুলৰ টাইমটো চেঞ্জ কৰাটো বিৰাট ভালো কৰিছে একপিনে কিন্তু একপিনে বেয়া বেছি বেয়া নহয় কিন্তু অকমান বেয়া কমখন হৰুটো উঠাবৰ কাৰণে মোৰ ইমানে কষ্ট হয় নহয় কাৰণ হি উঠিব নিবিচাৰে ডাঙৰটোৰ কষ্ট হয় কিন্তু হি এবাৰে মাতিলে উঠি যায় আৰু তো সেই হৰুটোক অলপ মানে ভাবিছো কেনেকা পাৰিম নোৱাৰিম মানে টাইমত পঠাবৰ কাৰণে তাৰ 8টা পা মোৰ ডাঙৰটোৰ হল 7:40 পা তো হেতু কাৰণে হে টাইমিংস বিলাক মানে সব ওচৰ পাছৰে হৈ গৈছে হেতু কাৰণে তাক খুৱাই মেলি তাৰ পাছত আকৌ তাক খুৱাব লাগিব উঠাব লাগিব ড্ৰেছ পিন্ধাব লাগিব তো হেতু কাৰণে মেনেজ কৰিবৰ কাৰণে মই ৰাতি অলপ আগবঢ়াই থওঁ যিমান জলদি পাৰো কৰো খৰধৰকে কৰো আৰু একদম উখা লবলৈ নোৱাৰো জানেনে মোৰ নিচিনা আপোনালোকৰ এনেকা হৈছে নে কমেন্টত জনাব দেই মোক সবে দেখোন কমেন্ট কৰে কমেন্টত জনাব বুলি কয় কিন্তু কোনোৱে নজনায় মুকটো কোনোৱে নজনায় কিন্তু আপোনালোকে জনাব দিছে দেই সো ৰোলৰ লগত মোৰ ওচৰত আগৰ দিনা আনি থৈছিলো অলপ মিঠাই হি মিঠাইটো অলপ ভাল পায় তো হেতু কালাকান আছিলে তো গুৰৰ হেতুৱে মই দি দিছো হেতু খাবলৈ ভাল পাব আৰু লগত হৰুটোৰো আছে নহয় টিফিন আকৌ হিতা অলপ ড্ৰাই বস্তুৱে দিও কাৰণ স্কুলৰ পৰা কৈ দিছে ড্ৰাই বস্তু দিবৰ কাৰণে বেছি খাব নোৱাৰে তো হৰু বিলাকে সেইকাৰণে তাক মই এটা বাউলি মুনফিলছৰ হেতুৱে দি দিছো আৰু এতিয়া গৈছো উঠাবৰ কাৰণে হৰুটো উঠিয়ে আছে আৰু ডাঙৰটো উঠাবলৈ বেয়া লাগিছে দেই বহুত মানে হিহঁত ইছাম চাওকচোন কিমান বেয়া লাগে নহয় হিহঁতক উঠাবলৈ তো যিয়ে নহওক আজি ৰাতিপুৱা উঠি গ'ল হৰুটো হেতু কাৰণে ৰক্ষা আৰু সো এতিয়া ডাঙৰটোক ৰেডি কৰাই দিছো আৰু এতিয়া যাম হৰুটোক ৰেডি কৰিম লগ পাম নেক্সট ভিডিঅ'ত বাই